এইটো চাওক ভণ্টিয়ে কমেডি ভিডিঅ' বনায় সেইকাৰণে কমেডি কেটেগৰী ৰাখিব লাগিব এইটো দেখিছা আৰু ভণ্টিয়ে কি ৰাখিছে ইয়াতে ৰিল ক্ৰিয়েটৰ এয়া ভণ্টি হয় না তুমিতো বেছি কমেডি ভিডিঅ' তুমি বনাই থাকিবা হয় না গতিকে কমেডি ভিডিঅ' যিসকলে বনায় আপোনাক কেটেগৰী কমেডি ৰাখিবা এইটো ভিডিঅ' মই খালি জাষ্ট কমেডি কেটেগৰী কেনেকৈ আপুনি ৰাখিব এইটো ভিডিঅ' আপোনালোকৰ কাৰণে যিসকলে কমেডি ভিডিঅ' বনায় ঠিক আছে এতিয়া কেনেকৈ আপুনি ৰাখিব মই আপোনাক দেখাই দি আছোঁ ভালকৈ চোৱা বুজি লোৱা ক'ত মানে কেনেকৈ আপুনি এই কমেডি কিন্তু ৰাখিব পাৰিবা এই প্ৰফাইলত গ'ল আপুনি এনেকৈ মেইন প্ৰফাইলত ঠিক আছে যোৱাৰ পৰা আপুনি কমেডি যে কেটেগৰী ৰাখিবলৈ ক'ত ৰাখিবা এই 3 লাইনত যাবা এই এডিটত যাবা গ'ল নহয় এনেকৈ তলত যাবা তলত গৈ এইটো যে আছে ৰিল ক্ৰিয়েটৰ দেখা পাইছে এইটো এডিট কৰিম এনেকৈ এডিট কৰি কিনে কি কৰিম এই যে ইয়াত আছে না ৰিল ক্ৰিয়েটৰ প্ৰফাইল ৰিল ক্ৰিয়েটৰ ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পাছত কি কৰিম এই চাওক এইবিলাক ওলাইছে যদি আপোনালোকৰ নামবিলাক নোলায় ইয়াত চাৰ্চ কৰিব ডিজিটেল ক্ৰিয়েটৰ হাবি যাবি যাৰ যি লাগে যিহেতু ভণ্টিৰ কমেডিয়ান না গতিকে এই যে কমেডিয়ান যদি আপোনাৰ কমেডিয়ানটো যদি ইয়াত লেখা নাথাকে ইয়াত কমেডিয়ান লিখিব এক্টৰ লৈ যাৰ যি গতিকে ভণ্টি কমেডিয়ান এই যে লেখা আছে মই কমেডিয়ানটো ক্লিক কৰিম এতিয়া এইটো কমেডিয়ান ক্লিক কৰি চাওক এই ছেভ হ'ল এইটো টিক মাৰ্কটো থাকিব লাগিব টিক মাৰ্কটো হ'ল না এই যে ছেভ এতিয়াহে ভণ্টিৰ এইবিলাক ভিডিঅ' কমেডি কেটেগৰীত যাব মানে এইটো নিয়ম মানে বুজি পাইছা তুমি যদি তুমি যে আগত এইটো নিদিলা হয় তোমাৰ ভিডিঅ'বিলাক ভিউজ ভৱিষ্যত মানে কম আহিল হয় তেতিয়া ফেচবুকে কনফিউজ হ'ল হয় যে আপুনি ক্ৰিয়েটৰ হৈছে ভিডিঅ' ক্ৰিয়েটৰ নহয় আপুনি কমেডি ক্ৰিয়েটৰ সেনে কমেডি দিব লাগিব ঠিক আছে আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব